মই বিটিআৰ চিফৰ পত্নী পাৰুলৰ শিক্ষাগুৰু আছিলোঁ। দুখ বেদনাত জৰ্জৰ বিটিআৰ চিফ প্ৰমোদ বড়োৰ পত্নীৰ শিক্ষকৰ। আজিলৈ মোৰ নহ'ল চাকৰি নিয়মীয়াকৰণ। তাইৰ মিছেছ মোৰ ছাত্ৰী পাৰুল ভৰালী। তেখেতে নিজে চিন্তা কৰিব লাগে। তেখেতে 2 বছৰ আগত কৈছিল আমাক, আপোনালোকে লাগক, আমি কিবা হ'লেও কিবা কৰিম বুলি তেখেতে কৈছিল। এয়া বিটিআৰৰ এগৰাকী জ্যেষ্ঠ শিক্ষক দয়া প্ৰসাদ চাপাগায়ৰ মন্তব্য। আকৌ শুনক কি কৈছে এইগৰাকী শিক্ষকে। তাইৰ মিছেছ মোৰ ছাত্ৰী পাৰুল ভৰালী। তেখেতে নিজে চিন্তা কৰিব লাগে। তেখেতে 2 বছৰ আগত কৈছিল আমাক, আপোনালোকে লাগক, আমি কিবা হ'লেও কিবা কৰিম বুলি তেখেতে কৈছিল। শিক্ষক সমাজৰ ক্ষোভ বিটিআৰৰ বিদ্যালয় মহাবিদ্যালয়ৰ নহ'ল প্ৰাদেশিকীকৰণ। চৰকাৰৰ এই অৱহেলা অন্যায়ৰ বিৰুদ্ধে প্ৰাদেশিকীকৰণৰ প্ৰসংগক লৈ 16 আগষ্টৰ পৰা 20 আগষ্টলৈকে 5 দিন ধৰি বিটিআৰৰ বহু শিক্ষানুষ্ঠানত চলিল শিক্ষকসকলৰ পেন ডাউন। বিটিআৰৰ 16খন জুনিয়ৰ কলেজ, 125খন হাইস্কুল, 1207খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ৰূপায়ণ কৰিলে এই পেন ডাউন। মুখ্যমন্ত্ৰী বিটিআৰ চিফৰ কাণ্ডত ক্ষুব্ধ বিটিআৰৰ বিভিন্ন সংগঠন। সমাজৰ জ্ঞানী মহলত, সমাজৰ বুদ্ধিজীৱী মহলত বহুত আলোচনা হৈছে। এই চৰকাৰ এবাৰ থাকিব না নাই। যদি এই চৰকাৰ এবাৰ যদি বচাই ৰাখিবলৈ খুজিছে, শিক্ষক সমাজক মৰম কৰক। কেইমাহমানহে আছে, এই কেইমাহমানৰ ভিতৰত তেখেতে আৰু আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব আমাক দেখুৱাব লাগিব। বিটিআৰৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ প্ৰাধিকৰণৰ সমস্যাটো কি? আমাৰ মূল দাবীটো আছিল বিটিআৰ চুক্তিৰ যি 6.3 যিটো দফা, এই দফাটো কাৰ্যকৰীকৰণ এতিয়ালৈকে হোৱা নাই। এই দফাটো এনেকুৱা এটা দফা যে বিদ্যালয় প্ৰাদেশিকৰণ কৰিবলৈ মানে দফা বড়ো যি শান্তি চুক্তি, এই শান্তি চুক্তিৰ দফা এটা মানে সন্নিৱিষ্ট কৰিবলগীয়া হ'ল। গতিকে এই দফা সন্নিৱিষ্ট কৰাৰ পিছতো অসম চৰকাৰে আমাৰ বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহক কিয় এতিয়ালৈকে প্ৰাদেশিকৰণ কৰা নাই, এইটো আমাৰ মূল প্ৰশ্ন আমাৰ অসম চৰকাৰলৈকে। কাৰণ অসমৰ যি জেনেৰেল পলিচি, প্ৰভিন্সিয়েলাইজেশ্যনৰ যি জেনেৰেল পলিচি, এই পলিচিৰ মাধ্যমৰ দ্বাৰা আমাৰ বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নহ'ল। সেইকাৰণে আমাৰ বড়ো শান্তি চুক্তি, এই শান্তি চুক্তিৰ এটা মূল বিষয়, এই যে মূল সমস্যা হিচাপে ইয়াক চিনাক্তকৰণ কৰি লৈ পেলাই এটা দফা প্ৰস্তুত কৰি বড়ো শান্তি চুক্তি স্বাক্ষৰিত যি স্বাক্ষৰকাৰীসকলে এই দফাটো সন্নিৱিষ্ট কৰিলে। ক্ষোভত ফাটিছে সদৌ বিটিআৰ অপ্ৰাধিকৃত শিক্ষক সংস্থা। 22 আগষ্টত চচল কপোৱাৰ হুংকাৰ। অহা 22 আগষ্টৰ চচলত আমাৰ ধৰ্ণা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। শিক্ষকে সোঁৱৰাই দিবলগীয়া হৈছে ৰাজনৈতিক নেতাক। মই কৈছোঁ আৰু প্ৰমোদ বড়ো ছাৰক মই বাৰে বাৰে কাকতি মিনতি কৰিছোঁ, আপোনাৰ মিছেছ মোৰ ছাত্ৰী হয় পাৰুল ভৰালী, মোৰ গাঁৱৰ ছোৱালী। আপোনাৰ সৰুৰে মোক পঢ়াইছিল, আজি মই আপোনাৰ ছাত্ৰীক পঢ়াইছিলোঁ, অহাকালি আপোনাৰ ছোৱালীয়ে বেলেগক পঢ়াব। পিছে সঁচাকৈয়ে দূৰ হ'বনে এইসকল শিক্ষকৰ সমস্যাৰ? ব্যুৰোৰ সহযোগত নিউজ ডেস্ক, দেশপ্ৰেম।